নমস্কাৰ। পাঞ্জাৱত আহোঁতে আহোঁতে আমাৰ ৰাতি হৈ গ'ল আৰু হোটেলত চেক ইন কৰি পেলাই এয়া চাওকচোন, আপোনালোকক ফাৰ্ষ্টতে দেখাই দিওঁ আমাৰ ৰুমখন। আৰু এয়া চাওক, পুৰা ৰাতি হৈ আছে এতিয়া। যিহেতু ৰাতি হৈ গ'ল, আমি ফ্ৰেছ হৈ শুই গ'লোঁ আৰু ৰাতিপুৱা উঠিয়ে দেখোঁ যে ইয়াত দবা পিটা বৰষুণ দি আছে। ইমান বৰষুণ যে আমি ক'তো যাবলৈও উপায় নাই। তথাপিও বৰষুণ অলপ কমা পিছত আমি এনেকৈ গাড়ী এটা বুক কৰিলোঁ। এই আংকলজনে আমাক লৈ যাব ফুৰাবলৈ পাঞ্জাৱ। ত' আমি ইভিনিং গৈ আছোঁ আজি ৱাঘা বৰ্ডাৰলৈ। শুনিছোঁ তাৰ ইভিনিং শ্ব'টো বহুত বেছি ধুনীয়া। যিহেতু আগত বাহঁতে এবাৰ আহি গৈছে, তাহাঁতে কৈছে যে দিছ ইজ আ মাষ্ট ভিজিট প্লেচ। চ' আমি তাতেই গৈ আছোঁ আৰু এয়া আমি আহি পাই গ'লোঁ। অলপখিনি ঠাই আমি খোজকাঢ়ি যাব লাগে। এয়া মামী আৰু বা গৈ আছে আৰু ইয়াত আমাৰ এক্সট্ৰাকৈ শাৰী পাতি লাইন ধৰিব লাগিব। বইজৰ কাৰণে এক্সট্ৰা লাইন, গাৰ্লছৰ কাৰণে এক্সট্ৰা লাইন। আৰু ইয়াত বহুত ষ্ট্ৰিক্ট চেকিং হয় আপোনালোকৰ। তাৰপিছত চেকিং হোৱাৰ পিছত সোমাই অলপ টাইম খোজকাঢ়ি আহি আমি পাই গ'লোঁ এইখিনি। আৰু ইমান ধুনীয়াকৈ ইণ্ডিয়া লিখা আছে, পুৰা দেখিয়ে প্ৰাউড ফিল হয় নহয় যে। আৰু চাওকচোন ইমান ধুনীয়া এটা গাড়ী, ইমান মস্ত। আমাৰ দাদাইতো ইয়াৰ লগত ফটো উঠোঁতেই বিজি আৰু সোমাই পেলাই চাওঁ। তাহাঁতে ডান্স ইমান ধুনীয়াকৈ চব মানে পেট্ৰিয়টিক ছংছবোৰ লগাই থৈছে আৰু মানুহবোৰে নাচি আছে। আৰু ফৰ্চুনেটলি আমি ছিট পালোঁ একদম ওচৰতে বহিবলৈ চবে। আৰু ইয়াৰ 45 মিনিটছৰ এটা শ্ব' হয়। ইয়াত আপোনালোকৰ দুটা কাণ্ট্ৰি, ডেট ইজ আৱাৰ ইণ্ডিয়া আৰু সেইফালে আছে আমাৰ পাকিস্তান। তাহাঁতে পেৰেড শ্ব' দেখাব 45 মিনিটছৰ কাৰণে। তাৰপিছত গৈ আপোনালোকে ইয়াত হিষ্ট্ৰীটো অলপ ক'ব যে এইটো কেনেকৈ কি হ'ল, কেতিয়া এনেকৈ আমি এইটো কিয় চেলিব্ৰেট কৰা হয়, তেনেকুৱা টাইপৰ। আৰু এয়া আমাৰ শ্ব' ষ্টাৰ্ট হৈ গ'ল। আৰু এই আংকলজনক চাই আছেনে? BSF হয় তেওঁ এজন। ইমান ধুনীয়াকৈ হোষ্ট কৰিছে গোটেইটো শ্ব' 45 মিনিটছত। মানুহৰ যে এক ছেকেণ্ডৰ কাৰণেও মানে নালাগে যে আমি উঠি যাওঁ বুলি, মানে লাগিব যে গোটেইটো চাইহে আমি ওলাম। চাওকচোন ইমান ধুনীয়াকৈ তেওঁ হোষ্ট কৰি আছে। আৰু শ্ব'টো অলপ চাওক। एक बार पुनः स्वागत है। 25 मिनट के इस आयोजन में भारतीय BSF के जवान एवं पाकिस्तान रेंजर के जवान एक ही समय में अपने राष्ट्रीय ध्वज को सम्मान उतारते हैं। और आज के इस परेड का नेतृत्व कर रहे हैं श्री हरिंदर सिंह। আৰু মাজে মাজে তেওঁ এনেকৈ ফানী এক্টো কৰি আছিল, যিবোৰত মানুহক হহুৱাই আছিল। এয়া চাওকচোন, অডিয়েঞ্চত বহি থকা মানুহবোৰৰ মিমিক্ৰি কৰি আছে। ইমান মজা লাগিছে ন, ফানী হৈ আছে বস্তুটো, ইমান ভাল লাগিছে দেখি পেলাই। আৰু এয়া শ্ব' ষ্টাৰ্ট হ'ল, আপোনালোকেও চাওক। আৰু যদি ইয়াৰ টাইমিঙৰ কথা কওঁ, তেন্তে ছামাৰ ডেইজত 5:15 পৰা ষ্টাৰ্ট হয়, 5:15 PM। আৰু উইণ্টাৰ্ছত 4:15 PM পৰা ষ্টাৰ্ট হয় আৰু 45 মিনিটছৰ শ্ব' হয়। আৰু ইয়াৰ ছিট বুক কৰিবলৈ আপোনালোকে গুগলত গৈ ৱাঘা বৰ্ডাৰ ছাৰ্চ কৰিলে তাত এটা ৱেবছাইট পাই যাব, তাত গৈ চেক কৰিব পাৰে।
এয়া চাওঁতে চাওঁতে আমি শেষৰ মুহূৰ্ত পাই গ'লোঁ। হৈ গ'ল পেৰেড শ্ব', এতিয়া গেট ক্ল'জ কৰি দিব। তাৰ আগতে দুটা ফ্লেগক একেলগে কৰি সন্মানিত কৰা হয়। সেইখিনি ঠাইত মানে মই খাৰা হৈ চাই আছিলোঁ, চব ভিডিঅ' ক্লিপ বিচাৰিও নাপালোঁ নে নকৰিলোঁ নাজানো। এয়া চাওকচোন, এয়া ক্ল'জিং চেৰিমনি। এতিয়া গেট দুটা লগাই দিব। তাৰপিছত ওলাই দেখিলোঁ যে ইমান ধুনীয়া ছানছেট, মানে মোৰ লাইফৰ বেষ্ট ছানছেট আছিল দেই এইটো। তাৰপিছত মই দাদা লাহে লাহে খোজকাঢ়ি ভিডিঅ' কৰি আহি আছোঁ। তাৰ মাজতে লগ পালোঁ দুজন BSFক। তেওঁলোকৰ লগত আমি এনেকৈ চেলফি উঠিলোঁ। তাৰপিছত আহি গ'লোঁ কাৰ পাৰ্কিঙত আৰু ৰিটাৰ্ণ আহিলোঁ হোটেলত। বাই ফৰ টুডে।